আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ সদনৰ সকলো কাম কাজ বন্ধ কৰি উজনি অসমৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি মহাপ্ৰলয়ত আজি নাজিৰা সমষ্টিত আজি অলপ আগতে 10টা ডেড বডি ওলাইছে। 18জন মানুহ কালি ৰাতিলৈকে মৰি আছিলে, আকৌ আজি 10টা ডেড বডি ওলাইছে। বিহুবৰ নামৰ পঞ্চায়তটোত 100মান মানুহ এতিয়ালৈকে সন্ধান নাই, সেই ডেড বডিবিলাক ওলোৱাই নাই। তো এনেকুৱা এটা মহাপ্ৰাকৃতিক দুৰ্যোগ, সেই প্ৰাকৃতিক দুৰ্যোগটোৰ মানুহৰ যি দুৰৱস্থা, প্লাইট, তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মই সদন স্থগিত আণ্ডাৰ ৰুল 56 অফ আছাম এছেম্বলি ৰুল মই আনিছিলোঁ। আৰু অধ্যক্ষ ডাঙৰীয়াক মই আৰু ছেক্ৰেটেৰীক মই হাতযোৰ কৰি বিধানসভা আৰম্ভ হোৱাৰ সময়তে অনুৰোধ কৰিছিলোঁ যে মোক আজি বিষয়টো উত্থাপন কৰিবলৈ দিব। মই যেতিয়া কথাখিনি আৰম্ভ কৰিছিলোঁ, লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অধ্যক্ষক বন্ধ কৰিবলৈ দিলে। মোৰ 1.5 মিনিট 2 মিনিটমান হৈছিলে, মই দেখি আছোঁ পীযুষ হাজৰিকাই বন্ধ কৰিবলৈ দি আছে অধ্যক্ষক। লগে লগে অধ্যক্ষই বন্ধ কৰি দিলে। মই এই কথা ক'বলৈ আহিছিলোঁ বিধানসভালৈ, সকলো সময়তে সমষ্টিত থাকি, সকলো সময়তে সমষ্টিৰ মানুহৰ দুদৰ্শাৰ লগত একেলগতে উঠি বহি শুই পানীৰ মাজত থাকি ৰাতি আহিছিলোঁ যে বিধানসভাত যদি কথাটো ভালকৈ উত্থাপন নকৰোঁ তেতিয়াহ'লে প্ৰকৃত অৰ্থত এই সমস্যাটোৰ কেতিয়াও সমাধান নহ'ব। উজনি অসমৰ প্ৰথমটো মহাপ্ৰলয় ইতিহাসৰ 1950 চনৰ বৰ ভূমিকম্পৰ পাছত নামনি অসমত এনেকুৱা এটা মহাপ্ৰলয় হৈছিলে বলবলাত। সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে এইটোক নেশ্যনেল কেলামিটি, যেনেকৈ ধৰক উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ আহিলে, কেৰেলাত যেতিয়া সাগৰৰ ঢৌ আহিলে মানুহ মৰে, তেনেকৈ এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে আৰু তাৰ কাৰণে বিধানসভা আৰু চৰকাৰে প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। এই কথাটো মই ক'বলৈ আহিছিলোঁ। সেই বাক্যটো কৈ শেষ কৰিবলৈ মই নাপালোৱে। অধ্যক্ষ ডাঙৰীয়াক মোক বন্ধ কৰি দিলে। মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই। আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ। মোক প্লিজ ক'বলৈ দিয়ক। অধ্যক্ষ ডাঙৰীয়াই মোক নিদিলে। তেতিয়া মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰি ক'লোঁ, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, আপোনালোকে মোক অকণমান ক'বলৈ সুযোগ দিয়ক। মই সকলো মন্ত্ৰী আৰু শাসকীয় বিধায়কসকলক হাতযোৰ কৰি ক'লোঁ যে আপোনালোকে প্লিজ মোক অকণমান ক'বলৈ সুবিধা দিয়ক। তাৰপিছত মই বিৰোধী দলক, মই লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ। তাৰপাছত আমাৰ হেৰিয়াৰ বিধায়কক জাকিৰ হুছেইন চিকদাৰক মই হাতযোৰ কৰি কৈ আহিছিলোঁ। মই চেঙাৰ বিধায়ক আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব। কোনেও মোক সহায় নকৰিলে। মোক যেতিয়া ক'বলৈ নিদিলে, মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, মোক নহ'লে এক্সপেল কৰি দিয়ক, নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব। তাৰপাছত তেখেতে মোক এক্সপেল কৰি দিলে, ক'লে যে আপোনাক এক্সপেল কৰি দিয়া কৈছে। তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে, মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ। আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। মই ৰাতি অকল এইটো কাৰণত আহিছোঁ, বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ। বিধানসভাৰ জৰিয়তে মই অসমবাসী ৰাইজক কথাখিনি জনাব খুজিছোঁ, চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ। কিন্তু মোক পুলিচ লগাই, কি বুলি কয় এইবিলাক, মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চুৰে শাস্তি দি মোক ধৰি
চুচৰাই লৈ বাহিৰ কৰি দিলে।